Hello everyone, welcome back to Assam Career Nokri. So আজি আপোনালোকৰ কাৰণে আৰু মই কিছুমান জব পোষ্টিং লৈ আনিছো যোনটো জুন মাহত আপোনালোকে এপ্লাই কৰিব লাগিব। So প্ৰাইভেট জব হ'ব আৰু আপোনালোকে ইয়াত দেখা পাব যে টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰিব যদি আপোনালোকে জয়েন কৰা নাই। So এতিয়ালৈকে আপোনালোকক এতিয়া মই ফাৰ্ষ্ট জব হ'ল টাইম ওয়েষ্ট নকৰো আৰু যদি ভিডিওটো ভাল লাগে লাইক এটা দি দিব আৰু সাবস্ক্রাইব যদি কৰা নাই কৰি ল। এভৰিডে আপডেট লৈ আনো আৰু নতুন প্ৰাইভেট জবছ লৈ আনি থাকো আৰু নতুন জব আপডেট ডেইলি লৈ আনি থাকো আপোনালোকে সাবস্ক্রাইব কৰি ল'ব। সো ফাৰ্ষ্টত হ'ল আপোনাৰ স্কোডা গুৱাহাটী ৰিক্ৰুটমেন্ট 2025 9টা ভেকেন্সিজ ওলাইছে আৰু ইয়াত আপোনাৰ লোকেশন হ'ল খানাপাৰা গুৱাহাটী। লাষ্ট ডেট হ'ল এপ্লাই কৰিব পাৰিব আপোনালোকে 30 জুন, ঠিক আছে। 30 জুন পাছত আপোনালোকে নোৱাৰিব আৰু ইয়াত আপোনাৰ ঠিক আছে 9 জব ভেকেন্সি। দুটা পোষ্ট আছে মেল সেলস কনসালটেন্ট, MIS ইনচাৰ্জ, পাৰ্সোনেল এসিস্টেন্ট, প্ৰসেস মেনেজাৰ, মাৰ্কেটিং মেনেজাৰ, টেলিকলাৰ, কেচিয়াৰ আৰু HR এসিস্টেন্ট, ঠিক আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনালোকে ইয়াত দেখিবলৈ পাইছে গ্ৰেজুৱেচন উইথ কম্পিউটাৰ নলেজ, ঠিক আছে। গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব। এক্সপিৰিয়েন্স 1 বছৰ বা 5 বছৰলৈকে আপোনালোকে যিকোনো এক্সপিৰিয়েন্স দেখালে হ'ল। এজ লিমিট হ'ল আপোনাৰ 25 বছৰৰ পৰা 35 বছৰলৈকে। এপ্লিকেশন ফি হ'ল 0, এটকাও নালাগে। সো এটা কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে আপডেট ৰিজিউমে hr@skoda.in আপোনালোকে পঠাব পাৰিব আপোনাৰ ৰিজিউমেটো, ঠিক আছে। সেকেন্ড হ'ল অইল ভেলি স্কুল ডিগবয় ৰিক্ৰুটমেন্ট 2025 3 ফেকাল্টি পোষ্ট। ইয়াত লোকেশন হ'ল বগাপানী কলনী ডিগবয় তিনচুকীয়া। লাষ্ট ডেট হ'ল 29 জুন মানে 29 জুন 2025। ইনষ্টিটিউশন হ'ল অইল ভেলি স্কুল ইনষ্টিটিউশন হ'ল অইল ভেলি স্কুল CBSE এফিলিয়েটেড। সো ইয়াত ভেকেন্সি ডিটেইলছটো হ'ল PGT জিঅগ্ৰাফি এটা পোষ্ট, কোৱালিফিকেশ্যন হ'ল MA ইন জিঅগ্ৰাফি উইথ B.Ed। ইনফৰ্মেটিক প্ৰেক্টিছ IP এটা পোষ্ট, কোৱালিফিকেশ্যন ইন MCA আৰু BCA। PET ফিজিকেল এডুকেশ্যন টিচাৰ যোনটো কোৱালিফিকেশ্যন হ'ল P ফিজিকেল এডুকেশ্যন, বেচেলৰ ইন ফিজিকেল এডুকেশ্যন আৰু মাষ্টাৰ্ছ ইন ফিজিকেল এডুকেশ্যন। সো ইয়াত চেলাৰী আপোনাৰ নেগোচিয়েবল হ'ব। কেনেকৈ এপ্লাই কৰিব লাগে oilvalleySchool@rediffmail.com আপোনালোকে আপোনাৰ ৰিজিউমে পঠাব লাগে আৰু আপোনালোকে যদি ৰিজিউমে বনাব নাজানে মোক কমেণ্টত ক'ব, মই এটা ভাল ডেডিকেটেড লৈ আনিম কেনেকৈ ৰিজিউমে বনাব লাগে। 3 নম্বৰ জব হ'ল প্ৰাক নিউজ ৰিক্ৰুটমেন্ট 2025 দুটা সেলস এক্সিকিউটিভ পোষ্ট ওলাইছে বিলো উলুবাৰী ফ্লাইঅভাৰ গুৱাহাটী। লাষ্ট ডেটৰ হ'ল 31 জুলাই, ঠিক আছে। টাইম আছে এতিয়ালৈকে, আপোনালোকে ভালকে এপ্লাই কৰিব লাগিব আৰু ইয়াত আপোনালোকে পোষ্ট ডিটেইলছটো এবাৰ চাই লওঁ। পোষ্ট ডিটেইলছ হ'ল ইয়াত সেলস এক্সিকিউটিভ দুটা পোষ্ট ওলাইছে। 23 ইয়াৰ্ছ এবাভ হ'ব লাগিব, 23 বছৰ ওপৰত। গ্ৰেজুৱেশ্যন লাগিব। এক্সপিৰিয়েন্স 2-3 বছৰৰ এক্সপিৰিয়েন্স হ'লে হ'ল। ফিল্ড অফ সেলছত আপুনি যদি কাম কৰিছে। কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াত জিমেইলত আপোনালোকে ৰিজিউমে পঠাব লাগিব ভালকে ধুনীয়াকে বনাই পিনে। সো আজিৰ জব পোষ্টটো ইমানখিনি আছিলে আৰু পুনৰ কালি আপোনালোকে নতুন জব আপডেট পাব, তাকে সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে মিছ নকৰে। সো বাই বাই।